আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰোঁ। এটা চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰোঁ, আনহাতে টেট উত্তীৰ্ণসকলৰ মাজত বহুজনক আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰোঁ। যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয়, আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীৱন দৰমহা আৰু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিওঁ, যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয়। সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই, আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো। ইয়াৰ লগে লগে আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক 35,000 শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই 35,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনেধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰী চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব, আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব, সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই, তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো। মই ভাবো যে এই বছৰৰ পিছত সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক নোহোৱা হ'ব, আৰু পৰিয়ালটোৱে এটা সামাজিক সুৰক্ষা বা ছ'চিয়েল ছিকিউৰিটি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত মই পুনৰ এবাৰ 103 গৰাকী পৰলোকগত কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো, আৰু বিদেহী আত্মাৰ সদ্গতি আকৌ এবাৰ কামনা কৰিছো। শেষত মই দুটা সৰু কথাৰে সামৰণি মাৰিছো। যিকোনো এখন ৰাজ্য যদি আগবাঢ়িব লাগে, এই সমস্ত বিকাশৰ প্ৰক্ৰিয়াটোত আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে বিষয়া কৰ্মচাৰী, অধ্যাপক অধ্যাপিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ, তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয়, আমি 2-4টা জাগাত ভোট কম পাইছো, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে, তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি? ট্ৰেন্সফাৰ পোষ্টিঙত কোনেও ক'তো টকা খৰচ কৰিব নালাগে, বেয়া কিয় পাব লাগে? মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো। মই সুধিলো, মোক অলপ ভাল কৰি বুজাই কওকচোন। তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে, আৰু সেইকাৰণে চৰকাৰখনক বেয়া পাইছে। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো? মুখ্যমন্ত্ৰী
বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰোঁ। আমি কাৰ কাৰণে কাম কৰোঁ? আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰোঁ। আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰোঁ। আজি আমাৰ লগত যিখিনি এছিষ্টেণ্ট প্ৰফেচাৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে, তেওঁলোকে চাকৰি পাইছে। বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে। সেই ব্যক্তিগত কোম্পানীসমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে। আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে। বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে। সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত। যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে, চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰোঁ, কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই। আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব, কিন্তু যোৱাকালিটো আজিও আমাৰ মনত আছে। আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিলে তাক আমি সকলোৱে অৱগত। কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতেই তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে, তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব। লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব। যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাক কম যে মোক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়। যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম। যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল। যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালেই প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব, আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক কতো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে। ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ। আমাৰ জীৱন যিমান দীঘলীয়া হওক, প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ, কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব। আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে
যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই। মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেইজনক গামোচাখন পিন্ধাই দিব, দি কব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো। আজি আপোনালোকে অসম চৰকাৰলৈ আহিছে। যোৱা 3 বছৰত দুৰ্নীতিৰ বিৰুদ্ধে আমি কি ধৰণে সংগ্ৰাম কৰিছো প্ৰতিটো দিনেই আপোনালোকে টিভিত দেখিছে, আৰু আমি এটা জিৰো সহনশীল, শূন্য সহনশীল নীতিলৈ আমি আগবাঢ়িছো। মই বিশ্বাস কৰো যে আমাৰ চৰকাৰৰ দিনত আৰু আগতো চৰকাৰী চাকৰি পোৱা প্ৰতিজন অসমক ভাল পোৱা যুৱক যুৱতীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব। আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। আজিৰ দিনটোত ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিছে। এই স্বীকৃতিৰ আঁৰত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে যোৱা 2 বছৰে কৰা নীৰৱ সাধনা ইয়াত সমাহিত হৈ আছে। তেখেতসকলৰ সাধনাৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমকক্ষ হ'ব পৰা ডছিয়াৰ নিৰ্মাণকে ধৰি তেওঁলোকৰ প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ মানদণ্ডত আমি উত্তীৰ্ণ হ'ব পাৰিছিলো। চৰাইদেউ মৈদাম আজি সৃষ্টি হোৱা ঐতিহ্য নহয়। 47 চনৰ পৰাই চৰাইদেউ মৈদাম আছে, তাৰ আগৰ পৰা আছে, 600 বছৰৰ পৰা আছে। 47 চনৰ পিছত কোনোবা এখন চৰকাৰে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলেহেঁতেন, কিন্তু কৰ্ম সংস্কৃতিৰে পৰিপূৰ্ণ এখন ৰাজ্যতহে অসাধাৰণ কাম ৰাজ্যৰ চৰকাৰে কৰিবলৈ সক্ষম হয়। যোৱা 3 বছৰত আমাৰ ৰাজ্যখনলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ এক উজ্জ্বল নিদৰ্শন হ'ল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। যিসকলে শক্তি বিভাগত চাকৰি কৰিব, 3 বছৰ আগলৈকে আমাৰ ৰাজ্যৰ 3টা পাৱাৰ ইউটিলিটি চৰকাৰৰ ওপৰত তেওঁলোক এক প্ৰকাৰ ডিপেণ্ডেণ্ট হৈ আছিল। আমাৰ ৰাজ্যত ঔষধ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰখা টকা আমি পাৱাৰ কোম্পানীসমূহক দি দিবলগীয়া হৈছিল, যাতে তেওঁলোকে বিদ্যুৎ কিনিব পাৰে, তেওঁলোকৰ কৰ্মচাৰীক টকা দিব পাৰে, দৰমহা দিব পাৰে। যোৱা 3টা বছৰত আমাৰ প্ৰচেষ্টাত আজি 3টা পাৱাৰ কোম্পানী লাহে লাহে একোটা প্ৰফিট আৰ্নিং কোম্পানীৰ দিশলৈ গতি কৰিছে। আজি আমাৰ প্ৰত্যেকটো পাৱাৰ কোম্পানীয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ সক্ষম হৈছে। আজি আমাৰ APDCL, AEGCL গোটেই কেইটা এই 3টা কোম্পানী ওৱান অফ দ্য বেষ্ট পাৱাৰ কোম্পানী ইন দ্য নেশ্যন হিচাপে স্বীকৃতি পাইছে। যোৱা পৰহি মই আমাৰ দেশৰ শক্তি মন্ত্ৰী মনোহৰ লাল খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিছিলো। তাত ভাৰত চৰকাৰৰ পাৱাৰ ছেক্ৰেটাৰী, শক্তি সচিব সেই সভাত উপস্থিত আছিলে। মই কেইটামান মোৰ অনুৰোধ ৰাখিছিলো। পাৱাৰ ছেক্ৰেটাৰী এটাই উত্তৰ দিছিলে যে ছাৰ, আসাম ইজ মাই বেষ্ট ষ্টেট, অসম মোৰ শ্ৰেষ্ঠ ৰাজ্য, গতিকে আপোনাৰ কামখিনি কৰাৰ বাবে মই সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিম। এনেকুৱা কমপ্লিমেণ্ট ভাৰত চৰকাৰৰ পৰা আমাৰ ৰাজ্যই আগত কেতিয়াও পোৱা নাছিল। আজি
শিক্ষা আৰু স্বাস্থ্য খণ্ডত যোৱা কেইদিনমান আগতে প্ৰকাশিত SDG গোলত আমি লাহে লাহে এছপাইৰেণ্ট ষ্টেটৰ পৰা আমি ফ্ৰণ্ট ৰেংকিং ষ্টেটলৈ আমি গতি কৰিছো মই বিশ্বাস কৰো যোৱা 3 বছৰত অসমে লাভ কৰা প্ৰতিটো স্বীকৃতিৰ আঁৰত অসম চৰকাৰলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ উজ্জ্বল দিশটোক প্ৰতিফলিত কৰে যোৱা 3 বছৰত এইখনে এখন চৰকাৰ যাৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ গোচৰ যে চৰকাৰখনে বেয়া কাম কৰিব খুজিছে এটাও দুৰ্নীতিৰ গোচৰ এটাও PIL বা এটাও CBI তদন্তৰ দাবী কোনো সামাজিক সংস্থায়ো কৰিব পৰা নাই আনকি আমাৰ বিৰোধী ৰাজনৈতিক দলেও কৰিব পৰা নাই ৯৭,০০০ নিযুক্তিৰ পিছত এটা নিযুক্তিটো হাইকোৰ্টে আজিলৈকে ষ্টে দিয়া নাই ই প্ৰমাণ কৰে যে আমাৰ ৰাজ্যখনলৈ কি ধৰণৰ এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ উভতি আহিছে মই বিশ্বাস কৰো আজি নিযুক্তি পোৱা এই ৪৬৫ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গৈ কৰ্ম সংস্কৃতিৰ পৰিৱেশ আৰু আমাৰ ৰাজ্যৰ বিকাশৰ বাবে নিজৰ নিজৰ সামৰ্থ্য অনুসৰি সম্পূৰ্ণ অৱদান আগবঢ়াব আৰু আমাৰ ৰাজ্যখনক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী মোৰ জন্মভূমিৰ প্ৰতি দায়বদ্ধতা আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা মই যতে অসমৰ যুৱ শক্তিক লগ পাওঁ মই দুটা কথাই খোৱাৰাই দিওঁ জন্মভূমিৰ প্ৰতি আমাৰ দায়িত্ব আৰু জননীৰ প্ৰতি আমাৰ দায়িত্ব অযোধ্যাতকৈ লংকা বহু গুণে উন্নত প্ৰদেশ আছিল লংকা সোণৰ আছিল অযোধ্যা সোণৰ নাছিল আৰু লংকাত সকলো ধৰণৰ পুষ্পক বিমানৰ পৰা সকলো ধৰণৰ সুবিধা তাত উপলব্ধ আছিল আজি যদি ভাৰতে দখল কৰিব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ কাৰ্যালয় ৱাশ্বিংটনত হ'ব নে নতুন দিল্লীত হ'ব স্বাভাৱিকতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বিচাৰিব যে মই ৱাশ্বিংটনত থাকো কাৰণ ইয়াতকৈ সুবিধা আৰু কতো নাই যেতিয়া বিভীষণে ৰামক এই প্ৰস্তাৱ দিছিলে ভগৱান শ্ৰীৰামে কৈছিল যে লংকা সোণৰ হ'ব পাৰে কিন্তু মোৰ বাবে জননী আৰু জন্মভূমিতকৈ শ্ৰেষ্ঠ আন একোৱেই হ'ব নোৱাৰে সেইবাবে অসমৰ যুৱক যুৱতীয়ে মোৰ ৰাজ্যখনৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰক আৰু কৃতিত্বৰ দুৱাৰ মুখত থিয় হৈ মোৰ জননীজনীক মোৰ পিতৃ মাতৃক যাতে কেতিয়াও পাহৰি নাযাওঁ তাকে অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো এজাৰে উষ্ম হাত চাপৰি আমি পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ